কৰো তো শ্রী কৃষ্ণ সখ্যান্ত কাম কৌতি জিত জগত পালকুদেব দুষ্ট দানব রাখুন ধীরতা একটা এই বিনন্দ বিলাস
সৃষ্টি মোরে অভিলাষ সৃষ্টি স্থিতি আর প্রলয়র আমি একমাত্র করাকে কিন্তু কিন্তু এই মায়াময় সংসারে সকলো প্ৰাণীয়ে স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কতজনে পাহৰি পেলাইছে হৰিৰ পূজা পাহৰি পেলাইছে মানৱত্বৰ জ্ঞান দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবে যোগে যোগে মই অৱতাৰ সর্বধমাম পরিত্যাজ মামেকো শরণং ব্রজ অহং তং সর্বপাপেভূ মোক্ষয়ামি আনফালে কুন্তিলৰ ৰাজকুমাৰী ৰুক্মিণী দেৱীয়ে আমাকে স্বামীৰূপে পাবৰ বাবে দিনে ৰাতি আমাৰ সেবিছে চৰণ ৰুক্মিণীৰ মনোবাঞ্ছা মই নিশ্চয় কৰিম পূৰণ কিন্তু ৰুক্মিণীৰ মদগৰ্ভী ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ম্বৰৰ কৰি আয়োজন তেওঁৰ বন্ধু শিশুপালক বৰ বেখেৰে জনাব নিমন্ত্ৰণ মদগৰ্ভী ৰুক্ম আৰু শিশুপালৰ গৰ্ব খৰ্ব কৰি ৰুক্মিণী প্ৰিয়াকামী কৰিম হৰণ দেখিব জগতবাসীয়ে যথা ধর্ম তথা জয় যথা ধর্ম তথা জয় যথা ধর্ম তথা জয় সৃষ্টি কল্যাণৰ বাবে নিজ কৰ্তব্যত মই হওঁ অগ্ৰসৰ
মহারাজ ভাৰতৰ পূব প্ৰান্তত অৱস্থিত মোৰ এই সোণাময় ৰাজ্যৰ সমগ্ৰ প্ৰজাৰে মংগলনে মহারাজ মন্ত্ৰীবৰ সকলোৰে মংগল তব ৰাজ্যত নাই কোনো চিন্তাৰ কাৰণ সকলো প্ৰজাই সুখে শান্তিৰে বাস কৰিছে তব শাসনত মন্ত্ৰীবৰ মহারাজ শুনি সুখী হলো মন্ত্ৰীবৰ মহারাজ তোমাৰ বাক্যত পিছে কোৱাচোন মন্ত্ৰীবৰ মহারাজ সভা বনাতন দুৰ্ভিক্ষ মাৰি মৰক কিম্বা বহিঃশত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰিছে নেকি মোৰ শান্তিপ্ৰিয় প্ৰজাগণৰ জীৱন মহারাজ থাকোতে জীৱিত তব চিৰ লগৰীয়াই কুসুম্ব মহামন্ত্ৰী অনৰ্থক চিন্তাৰ নাই প্ৰয়োজন উত্তম ৰাজ্যৰ প্ৰতিৰক্ষাৰ বাবে লক্ষ লক্ষ সৈন্য সেনানী মই কৰিছোঁ প্ৰস্তুত তাৰ বাবে কোনো নকৰিব চিন্তা মহাৰাজ ধন্য ধন্য মহামন্ত্ৰীবৰ মহাৰাজ আজি তোমাৰ সাহস আৰু বিশ্বাসৰ বাবেই অধিষ্ঠিত হৈছোঁ ৰজা হিচাপে মই এই কুন্দিল ৰাজ্যৰ মহাৰাজ বাৰু মন্ত্ৰীবৰ মহাৰাজ মোৰ কন্যা মোৰ স্নেহৰ কন্যা ৰুক্মিণীৰ সন্ধ্যা পূজাৰ সময় হ'ল সমাগত মহাৰাজ গতিকে যাওঁ ব'লা দুয়ো আমি হাই ৰুক্মিণীৰ কাষে বলক মহাৰাজ ব'লা মহামন্ত্ৰী হরি এই কুন্দিল ৰাজ্যৰ যুৱৰাজ মই নাম মোৰ ৰুক্মবীৰ পিতৃ মোৰ ভীষ্মক ৰাজন যদিওবা সম্ৰাট এই বিদৰ্ভ ৰাজ্যৰ তথাপিও মোৰ সুপৰিচালনাতে এই সমগ্ৰ কুন্দিল ৰাজ্য সুশৃংখলিতভাৱে হৈছে পৰিচালিত কিন্তু এয়াতো মোৰ ৰাজকাৰ্য ব্যক্তিগত জীৱনত মোৰ একমাত্ৰ প্ৰাণাধিক ভগিনী ৰুক্মিণী তাইৰো বিবাহলৈ উপযুক্ত সময় হৈছে জ্যেষ্ঠ হিচাপে তাই বিবাহ সুশৃংখলিতভাৱে সম্পাদন কৰাটো মোৰ প্ৰধান কৰ্তব্য যাওঁ বিলম্ব নকৰো এই বিষয়ে এটি ক্ষণে গৈ মোৰ পিতৃৰ লগত মই কৰোঁগৈ আলোচনা যাওঁ এতিয়াই মই যাত্ৰা কৰোঁ আৰম্ভ
হরি মুকুন্দ মুরারি তুমি খেরা পতিত পাবন তোমারেরা মুকুন্দ মুরারি তুমি হেরা পতিত পাবন তোমারেরা জয় যদুপতি ভগতি জগতি তোমার নাম লইলে পাপি পাই গতি তোমার নাম লইলে পাপি রুক্মিণী দেবী আমার প্রণিপাত পরগ্রহ ক্ষুধা সখী মদন মঞ্জুৰী কোনেও মহাভক্ত পৰম বৈষ্ণৱ কোৱাহে বৈৰাগী কোন তুমি কিবা হেতু আগমন্তৱ দৰিদ্ৰ ভিক্ষুক মই দ্বাৰকা নগৰীৰ প্ৰজা মাথোন কৃষ্ণৰ গুণানু গাই ফুৰো দেশে বিদেশে আৰু আজি সেই কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰিবলৈ আহিছো আপোনাৰ কাষে অতিশয় আনন্দৰ কথা গোৱা ভাত কৃষ্ণৰ মহিমা গোৱাত কৃষ্ণৰ নাম অতি প্ৰিয় মোৰ কৃষ্ণ প্ৰেমে তুমি পুলকিত কৰা মন শুন শুন ৰুক্মিণী মাত কৃষ্ণ গুণ কখন নাযায় শুন শুন ৰুক্মিণী মাত শুন ৰুক্মিণী মাত কৃষ্ণ গুণ কখন নাযায় ৰুক্মিণী হৰিদা কোনে কৈ ভিক্ষুক তোমাক ভিক্ষুক নোহোৱা তুমি এই ৰুক্মিণী পৰম সুহী দুই কাণে মোৰ হে বান্ধৱ ঢালি দিলা কি অমৃতৰ যমুনা ধন্য ধন্য হলো শুনি পুণ্য নাম তুমি মাত্ৰ ধন্য সখী শুনি কৃষ্ণৰ নাম সখী সমুলি তন্ময় হলা আপোন ভাৱত সখী পাহৰিলা দৰিদ্ৰ ভিক্ষুকে যে সামান্য ভিক্ষা ৰাখে পেলায় অমৃত সখী ভিক্ষুকৰ এই ধাৰ নোৱাৰো খুজিব হে মহাভকত খন্তেক বিশ্ৰাম কৰাগৈ ৰাজকাৰেঙত এই কুণ্ডিলৰ ৰত্ন ভঁৰাল মেলি দিম তোমাৰ বাবে ইচ্ছামতে ল'বা যিবা লাগে তোমাক যদি স্বামী হয় সেইজন আনন্দেৰে ভৰি যাব এই দৰিদ্ৰৰ মন জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক ৰুক্মিণী দেৱী সখী 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 তুমি দেখোন মনে মনে ৰলা মনে মনে থকা নাই সখী সখী কৃষ্ণৰ প্ৰেমত মতলীয়া হৈ তুমিনো তেওঁৰ চৰণত কেনেকৈ সিয়াখনি সঁপি দিলা তাকেহে ভাবিছো সখী কৃষ্ণ সেৱাই মোৰ জীৱনৰ ব্ৰত তেওঁ মোৰ প্ৰাণৰ দেৱতা সখী ধূপ ধূনা সহস্ৰ বন্তিৰে তেওঁৰে চৰণত মই দিনে নিশাই কৰিম পূজা সেই পূজাত মোৰ দেৱতা তুষ্ট নহ'বনে সখী দেৱতা সখী দেৱতা সখী সখী
কোন তোমাৰ দেৱতা সখী ভাৰতৰ ইমূৰত থকা এজনৰ গুণগান সামান্য ভাতৰ মুখত শুনিয়ে তুমি তেওঁৰ চৰণত হিয়াখনি সঁপি দিলা সখী কিন্তু তেওঁ যদি তোমাক গ্ৰহণ কৰিব নোখোজে সখী তেতিয়া তুমি পুনৰ কাক দেৱতা পাতিবা সখী তাৰ বাবে চিন্তা নাই ভকতিৰ শিখা জ্বলাই অন্তৰত উদ্ভাসিত কৰি তেওঁৰে চৰণত মই দিনে নিশাই কৰিম পূজা এই হ'ব মোৰ জীৱনৰ ব্ৰত সখী জানানে সখী নিৰ্মল আকাশৰ পৰা অখণ্ড মণ্ডল চন্দ্ৰই তেওঁলোকে চাই চাই নিজৰ ৰথ থমকাই ৰাখিছিল আৰু জানা সখী গোকুলৰ গোপিনীসকলে উল্লাসত মত্ত হৈ কৃষ্ণ কীৰ্তন কৰি ভাগৰি পৰিছিল ময়ো সখী কৃষ্ণক চিন্তা কৰি কৰি আপোন পাহৰা হৈ যাম সখী আপোন পাহৰা হৈ যাম সখী সখী মোৰ মতে তুমি অলপো ভাল কাম কৰা নাই সখী চতুৰ কৃষ্ণৰ অলপো বিশ্বাস নাই সখী আৰু কি জানা কৃষ্ণ প্ৰেমীজনৰ দুখতে জীৱন যায় সখী পৰম নিষ্ঠুৰ সেই নন্দৰ দুলালক তুমি পতিৰূপে পাবলৈ কামনা নকৰিবা সখী তোমালোকে মোক আশীৰ্বাদ কৰা সখী ভক্তৰ অধীন ভগৱান আৰু সেই কথাই যদি সঁচা হয় এই দিনহীন সেৱিকালৈ শ্ৰীকৃষ্ণই নিজ গুণে আশীষ নিৰ্মালি নিদিবনে সখী কৃষ্ণ গুণ গাই ফুৰিছে সখী এবাৰ নেকি যাক মই হৃদয়ত স্থাপন কৰিছোঁ সেই দেৱতাৰ বিৰহত জাগি উঠা এটি কাতৰ নিবেদন যেন সেই সুললিত সুৰৰ লহৰে লহৰে ভাঙি আহিছে সখী এবাৰ চোৱাচোন কোন তেওঁ দেৱৰ্ষি নাৰদ দেৱৰ্ষি যোৱা সখী তেওঁ ইয়ালৈকে মাতি আনা হৰি
লক্ষ্মী নারায়ণৰ জয় উঠা দেৱৰ্ষি মই সকলোবোৰ গম পাইছো নাৰায়ণ নাৰায়ণ পিছে তুমি যাক হৃদয়ৰ স্থান দিছা তেওঁক জানো ইমান সহজে লাভ কৰিব পাৰিবা ও দ্বাৰকাৰ শ্ৰীকৃষ্ণ মহাকুপতীয়া বকুলত দিনে নিশাই গৰু চৰে ডাকৰ হোৱা সেই কলে কৃষ্ণই বুজি পাব জানো তোমাৰ হৃদয়ৰ কথা ও মিছা 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 মই হলে সমুল বিশ্বাস কৰিব পৰা নাই সখী সখীক ময়ো তাকে কৈছো মিছাতে সখী উত্ৰাৱল হৈছে কত যে ৰাজকোঁৱৰ আমাৰ সখীৰ কাৰণে মনে মনে থাকা সখী মনে মনে থাকা তুমি মোৰ অন্তৰৰ কথা কি বুজিবা কোনেও নুবুজে দেৱৰ্ষি কোনেও নুবুজে মই নিজেও গম পোৱা নাই মোৰ হৈছে কি অন্তৰত কিহৰ জোৱাৰ উঠিছে দেৱৰ্ষি মই আপোনাৰ চৰণত ধৰিছো দেৱৰ্ষি কৃষ্ণৰ বিনে অন্য কোনো স্বামী প্ৰাণান তেওঁ বাঞ্ছা নকৰো দেৱৰ্ষি মোক আপুনি আশীষ কৰক দেৱৰ্ষি জন্মে জন্মান্তৰে যে মই তেওঁকে স্বামী ৰূপে পাওঁ আনফালে ৰুক্মবীৰৰ অভিলাষ তোমাৰ সেইটো স্বয়ম্বৰ হ'ব দেৱৰ্ষি সেই স্বয়ম্বৰলৈ বৰৰূপে কাক নিমন্ত্ৰণ কৰিব জানা কোন দেৱৰ্ষি চেৰিদাস শিশুপাল দেৱৰ্ষি যথাৰ্থ সময়ত তেওঁ উপস্থিত হ'ব স্বয়ম্বৰ স্থলে দেৱৰ্ষি হৌৱা মহাৰাজ এই দিশে আহিব ধৰিছে মই তোমাৰ মনৰ কথা মহাৰাজৰ আগত প্ৰকাশ কৰিম তেওঁ যদি সন্মত হয় তেন্তেতো ভালৰে কথা নে কি কোৱা সখী হাই ৰুক্মিণী পিতা হাই ৰুক্মিণী পিতা প্ৰণাম গ্ৰহণ কৰিব দেৱৰ্ষি আপোনাৰ আগমনে পবিত্ৰ কৰিলে আজি মোৰ কুন্দিল নগৰ আইহঁত তোমালোকে দেৱৰ্ষিৰ চৰণত জনোৱা প্ৰণাম হাই ৰুক্মিণী দেৱৰ্ষিৰ বাবে পাদ্য অক্ষ সজাই ৰাখিবৰ বাবে তোমাৰ মাতৃক জনোৱাগৈ যোৱা আই যোৱা মহাৰাজ দেৱৰ্ষি আপুনি অতি ভাগ্যৱান হয় দেৱৰ্ষি মই আজি অতিকে ভাগ্যৱান বাবেহে আজি মই আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰাৰ সুযোগ পাইছোঁ জানেনে মহাৰাজ আপোনাৰ গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে বৈকুণ্ঠেশ্বৰী লক্ষ্মী হয় মহাৰাজ বৈকুণ্ঠেশ্বৰী লক্ষ্মী সংশয় নকৰিব মহাৰাজ আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু নাৰায়ণো জন্মগ্ৰহণ কৰিছে দ্বাৰকাত শ্ৰীকৃষ্ণ ৰূপে ৰুক্মিণী দেৱী বিবাহৰ উপযুক্ত সময় মহাৰাজ দেৱৰ্ষি এওঁলোকৰ মিলনৰ মই সমগ্ৰটোত ৰুক্মিণীৰ বিবাহ স্বয়ং নাৰায়ণৰ লগত মোক আপুনি চালনা নকৰিব দেৱৰ্ষি মোক চালনা নকৰিব নাৰায়ণ নাৰায়ণ চালনা নহয় মহাৰাজ ই সত্য হয় মহাৰাজ কি ক'লে দেৱৰ্ষি ই সত্য হয় মহাৰাজ কুন্দিলৰ আলাসৰ লাৰু মোৰ স্নেহৰ কন্যা ৰুক্মিণীৰ বিবাহ হ'ব স্বয়ং মাধৱৰ লগত হয় মহাৰাজ এই যে মোৰ বাবে অতি সৌভাগ্যৰ কথা দেৱৰ্ষি এই যে মোৰ বাবে অতি সৌভাগ্যৰ কথা
ভাৰতৰ পশ্চিম সীমান্তৰ বক্ষত থকা দ্বাৰকাৰ লগত সম্বন্ধ স্থাপন হ'ব মোৰ এই কুন্দিল ৰাজ্যৰ। একেডাল প্ৰেমৰ জৰিৰে বান্ধ খাব জম্বুদ্বীপ আৰু সুবৰ্ণময় ভাৰতবৰ্ষ। হয় মহাৰাজ। এই কথা বিশ্বাস কৰিবলৈ মোৰ পক্ষে সম্ভৱ নহয় দেৱৰ্ষি, মোৰ পক্ষে সম্ভৱ নহয়। মহাৰাজ, কওক দেৱৰ্ষি। লক্ষ্মী নাৰায়ণৰ যুগল মিলন অৱশ্যে হ'ব লাগিব। মই সেই মিলন বৈকুণ্ঠত আগতে চাই ৰাখিছোঁ। তাকে চাই এই মিলন কটকী নাৰদৰ বিনখনি ললিত পঞ্চম সুৰতে বাজি উঠিব। দেৱৰ্ষি মহাৰাজ, লক্ষ্মী নাৰায়ণৰ এই শুভ মুহূৰ্ত আৰু মিলনৰ বাবে প্ৰভুৰ চৰণত পাদ্য অৰ্ঘ্যলৈ মই জনাও নিবেদন। তেন্তে পলমৰ নাই প্ৰয়োজন মহাৰাজ। মই এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰোঁ। আহক দেৱৰ্ষি, আহক। পিতা 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 শুনিবলৈ পাইছো পিতা, ৰুক্মিণীৰ হেনো সেই গোপিনীৰ বস্ত্ৰচুৰ কৃষ্ণৰ লগত বিয়া হ'ব, আৰু তুমি হেনো সেই কথাত সন্মতি জনালাই। কোৱা পিতা, এই বৃদ্ধ বয়সত তোমাৰ কি এনেকুৱা দুৰ্মতি? কোনে দিলে তোমাক এনে কুমন্ত্ৰণা? দেৱৰ্ষিয়ে বিবাহৰ প্ৰস্তাৱ আনিছে, তাত মই কোনো আপত্তি নেদেখি সন্মতি প্ৰদান কৰিলোঁ। দেৱৰ্ষিয়ে বিবাহৰ প্ৰস্তাৱ আনিছে? তুমি তেন্তে বিবাহৰ কটকী হৈ উপস্থিত হৈছা এই কন্দিল নগৰত। তুমি নিজেইতো জীৱনত কাহানিও ঘৰ সংসাৰ কৰিবলৈ নোৱাৰিলাই, এতিয়া সেইবাবে বিবাহৰ কটকী হৈ উপস্থিত হৈছা এই কন্দিল নগৰত। দেৱৰ্ষি পূজনীয় আমাৰ। জানো পিতা জানো, আৰু সেইবাবে কৈছো তেওঁ পূজনীয় যেতিয়া পূজনীয় হৈ আমাৰ পৰা দূৰে দূৰে থাকক, আৰু এই বিবাহৰ কটকীৰ লোভনীয় পদ পৰিত্যাগ কৰি অৱসৰ গ্ৰহণ কৰক। শান্ত হ ৰুক্ম, তই শান্ত হ। শান্ত পিতা, শান্ত। নোৱাৰা কৰিব তুমি কণ্ঠৰোধ মোৰ। মথুৰাৰ কাৰাগাৰত জন্মস্থান যাৰ, জনাসন্ধ শিশুপালৰ ভয়ত সাগৰৰ গৰ্ভত থকা দ্বাৰকা দুৰ্গত যি পলাই থাকিব পাৰে, সেই কৃষ্ণ কদাপিতো হ'ব নোৱাৰে যোগ্যজন কন্দিল নগৰৰ। নাৰায়ণ, তাৰ মানে ৰুক্মবীৰে কৰিব নিবিচাৰে যদুপতি কৃষ্ণৰ লগত সম্বন্ধ। বুদ্ধিমান নিশ্চয় দেৱৰ্ষি। সেই গোপিনীৰ বস্ত্ৰচুৰ কলীয়া কৃষ্ণৰ লগত কন্দিলৰ সম্বন্ধ নহ'ব, কদাপি নহ'ব। শ্ৰীকৃষ্ণই পেটৰ তাৰণাত গোপিনীৰ ঘৰে ঘৰে গৈ শান্ত পিতা, শান্ত। নোৱাৰা কৰিব তুমি কণ্ঠৰোধ মোৰ। গোবধ, শ্ৰীবধ, মাতুলবধ যত মানে আছে পাপ জগতত শ্ৰীকৃষ্ণই হাঁহি হাঁহি কৰিব পাৰে। সেই কৃষ্ণক মই কদাপিতো নকৰো দান মোৰ প্ৰাণৰ ভগিনীক। পিতা পিতা পিতা, তাৰ বাবে যদি মোৰ বৃদ্ধ পিতাও হয় মোৰ বিপক্ষত, অন্তৰাই যদি হয় সমস্ত জগত, তথাপিতো কৃষ্ণক মই নকৰো ৰুক্মিণীক প্ৰদান। শুনা পিতা, কন্দিলৰ ৰুক্মবীৰে কৰিছো প্ৰতিজ্ঞা, সেইদিনালৈকে তপ্ত ৰক্ত পাব মোৰ
তেতিয়ালৈকে ৰুক্মিণীৰ বৰমাল্য কৰিব নিদো টান কৃষ্ণৰ ডিঙিত। হেল্ল' তোৰ মতে ৰুক্ম নাজাননে কৃষ্ণ নিন্দা মহাপাপ বুলি। পাপ নাভাবো নাভাবো মই কৃষ্ণ নিন্দা মহা পাপ বুলি। শ্ৰীকৃষ্ণই অত পাপ কাৰ্য কৰিব পাৰে সমাধা। সেই কৃষ্ণক মই কদাপি দিব নোৱাৰো প্ৰাণাধিক মোৰ ৰুক্মিণীক। বাছা ৰুক্ম অলপ কথাতে অংগীকাৰ কৰিব নাপায়। ভাবি চিন্তিহে যিকোনো কথাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। ভাবিছো বহুবাৰ সহস্ৰবাৰ ভাবিছো পিতা, তোমাৰ দৰে মোৰ মস্তিষ্কৰ বিকৃতি ঘটা নাই। শুনা পিতা, ৰুক্মিণীৰ বাবে যোগ্য বৰ বিচৰাৰ কোনো প্ৰয়োজন নাই। মোৰ বন্ধু চেদিৰাজ শিশুপাল ৰূপে গুণে অতি বলৱান, নাই দ্বিতীয়জন এই ভাৰতবৰ্ষত। সেইবাবে সাদৰেৰে মাতি আনি শিশুপালক সন্মানে ৰুক্মিণীক কৰা সমৰ্পণ। কি কলি বাছা? চেদিৰাজ শিশুপাল? চেদিৰাজ শিশুপাল তেওঁহে ৰুক্মিণীৰ যোগ্য বৰ বুলি মোৰ দৃষ্টিত হৈছে বিবেচিত। এয়া তই কি সোধালি পুত্ৰ? এয়া মোৰ পক্ষে সম্ভৱ নহয়। শিশুপাল কেতিয়াও ৰুক্মিণীৰ যোগ্য হ'ব নোৱাৰে। চকুৰ সন্মুখত আজি মই অন্ধকাৰ দেখিছো। মোৰ ঘূৰাইছে মহাৰাজ। মহাৰাজ মই বৰ অস্থিৰ হৈ পৰিছো। মোক এটা উপায় দিয়ক দেৱৰ্ষী, মোক এটা উপায় দিয়ক। উপায় দিবলৈ মই যোগ্যজন নহওঁ মহাৰাজ। দেৱৰ্ষী তথাপিতো খুজিছে যেতিয়া কওঁ শুনক। কওক দেৱৰ্ষী। ৰুক্মিণী দেৱীৰ স্বয়ম্বৰ পতা হওক। কোঁৱৰৰ মতে যদি শিশুপালে যোগ্যজন হয় তেন্তে ৰুক্মিণীৰ বৰমাল্য লাভ কৰিব। নে কি কোৱা কোঁৱৰ? এতিয়াহে দেৱৰ্ষীয়ে যোগ্য পৰামৰ্শ কৰিছে প্ৰদান। বেছ, তোমাৰ কথাত মই জনালো সন্মতি। যোৱা কোৱাগৈ কৃষ্ণক তোমাৰ কন্দিল ৰাজ্যতে ৰুক্মিণীৰ স্বয়ম্বৰ পতা যাব। সেইবাবে কৃষ্ণই আৰু ৰুক্মিণীলৈ আশা কৰি থাকি একো লাভ নাই। আৰু কবা দেৱৰ্ষী, এই বৃদ্ধ ৰজা মতিভ্ৰম হৈছে। এতিয়া মই আৰু ৰজা নহওঁ, মই এটা কাঠৰ পুতলাহে। সমগ্ৰ ৰাজ শাসনৰ দায়িত্ব আজি ৰুক্মবীৰে পালন কৰিছে। গতিকে যুৱৰাজ ৰুক্মবীৰে সমুচিত প্ৰত্যুত্তৰ দিছে। তেন্তে মই এতিয়া বিদায় বাকিছে। কিন্তু যোৱাৰ আগত কথা এষাৰ কৈ যাওক শুনা। জন্তীৰ ইচ্ছাৰ মতেহে জন্তু ঘূৰে, আমিতো তাৰ নিমিত্তহে। নাৰায়ণ নাৰায়ণ। যোৱা দেৱৰ্ষী যোৱা। পিতা, ৰুক্মিণীৰ বিবাহৰ বাবে চিন্তা কৰাৰ তোমাৰ কোনো প্ৰয়োজন নাই। মই নিজেই
মই নিজে ৰুক্মিণীৰ স্বয়ম্বৰৰ সকলো দায়িত্ব কৰিম গ্ৰহণ। আৰু পিতা, সেই কৃষ্ণৰ বাবে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এই বিদৰ্ভ ৰাজ্যৰ বিপুল সৈন্য বাহিনীৰ আগত এদল গৰখীয়াৰ বাবে চিন্তা কৰাৰ মই কোনো নেদেখো কাৰণ। তুমি নিশ্চিন্তে থাকা পিতা, তুমি নিশ্চিন্তে থাকা। মই এতিয়া আহিলোহে। পিতা, কোনোবা কৈ যাওঁ, বৃদ্ধ তুমি জীৱনৰ শেষ মুহূৰ্তত তুমি তোমাৰ মগজুৰ বিকৃতি নঘটাবা। মই নিশ্চিন্ত মনেৰে থাকিব লাগে। নাৰায়ণক জোৱাই ৰূপে পাবৰ বাবে এই ভীষ্মকৰ যে কিমান ইচ্ছা আছিল। ভগৱানেও মোৰ মনৰ আশা হয়তো কৰিব পূৰণ, কিন্তু কলাংগাৰ, তই যে এদিন বিষ্ণুৰ কুপনলত পৰি দগ্ধ হৈ যাবি। আৰু মই নিশ্চিন্ত মনেৰে থাকিব লাগে। হে প্ৰভু নাৰায়ণ, মোৰ অবোধ সন্তানক তুমি সুমতি প্ৰদান কৰিবা প্ৰভু। মোৰ অবোধ সন্তানক তুমি সুমতি প্ৰদান কৰিবা প্ৰভু। আজি কপালে লিখিলা হে হৰি নাৰায়ণ, তোমাৰ অনন্ত এৰি দিয়া বেজাৰ ভাৱ। অন্তৰ্যামী ভগৱান তেওঁ, সময়ত তেওঁৱে প্ৰতিকাৰ কৰিব নিশ্চয়। জানা সখী, সৰুৰে পৰাই মই কৃষ্ণৰ সেৱিকা। বিষ্ণু পূজা অসমাপ্ত ৰাখি বিন্দু মাত্ৰ জল্পনা কৰা নাই কোনোদিনেই জীৱনত। তাৰে প্ৰতিদান স্বৰূপ আনিছিল দেৱৰ্ষীয়ে আশীষ নিৰ্মালী। কিন্তু হায়, কিনো দুখৰ কপাল। ভাতৃ মোৰ নহে ভাতৃ। আচম্বিতে সি ঘটালে প্ৰভু। বিপদত ধৈৰ্যই অসন্তনীয় সখী, তথাপিও তুমি নহবা চিন্তিত। আছে ইয়াৰো এক অন্য উপায়। সখী,
আছে যদি কিবা উপায় দিয়া দেখুৱাই মৃতাময় বিশল্য কৰণী কৃষ্ণক নাপাওঁ যদি স্বামী ৰূপে জানিবা সখী মৃত্যু মোৰ অনিবাৰ্য কাউৰী নহ'ব সখী জনম মৰণ বিবাহ নোৱাৰা খন্দাব তুমি কপালৰ পূৰ্বৰ লিখন ভাগ্যৱান শিশুপাল ৰজা কি জানিবা তেওঁৰে কপালত লিখা আছে কুন্দিলৰে পাৰিজাত ফুল সখী অসম্ভৱ সখী অসম্ভৱ তেনে কথা তথাপিও আহে যদি তেনে ঘোৰ অমংগল সেই মন্দমতী শিশুপালে বিচাৰি নাপাব মোৰ চৰণ ছায়া মধুময় কৃষ্ণৰ নাম হৰি মনত এই পৃথিৱীৰ পৰাই সখী এই পৃথিৱীৰ পৰাই মই মাগিম মেলানি আতিগুৰি মাৰি জনালে সকলো কথা অন্তৰৰ পৰা অৱশ্যে লভিবা দ্বাৰকানাথৰ কৃপা সখী বুদ্ধিমতী তুমি মোৰ সঁচাকৈ দিছাই সাৰ্থক উপায় কিন্তু দ্বাৰকা যে বহু দূৰ সেই কুন্দিলৰ পৰা কোনে নিব পত্ৰখনি মোৰ কোন আছে হিতাকাংক্ষী এই অভাগী চিন্তা নকৰিবা সখী তাৰো মই কৰিছো ব্যৱস্থা বেদনিধি গুৰুবাপ অতি যোগ্যজন চিৰ হিতাকাংক্ষী তব অনুৰোধ ৰাখিব নিশ্চয় সখী ক'ত আছে তেওঁ সোনকালে মাতি আনা সখী হেনুৱা সুচতুৰা সখী যাৰ ভয় নাই তাৰ যোৱা সখী মোৰ প্ৰাণৰ সখীটি আনাগৈ লিখাৰ সামগ্ৰী লোৱাই এই ভোজপত্ৰখনি আছে সৌ শিলিখা মহি মনৰ সকলো কথা লিখা হেঁপাহ পলুৱাই ঠিক আছে সখী লিখিম নিশ্চয়
এবাৰ পঢ়ি চোৱাচোন নেকি দিয়া হওক আচৰিত সখী যেনে ভাৱ তেনে ভাষা সঁচানে সখী সৌ কৰণ সৌ পত্ৰখনি কৰে যদি পাঠ দ্বাৰকাপতি বিচলিত হ'ব নিশ্চয় সখী সঁচানে সখী আতংক নকৰিব দয়া হৈছে দয়া ওচৰতে যিহেতু বিয়া হৈ আছে দৰা আহিছে দৰা 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 আহিছে বিয়া চলি আছে দুৰ্গা মন্দিৰত বিয়া চলি আছে দৰা আহিছে গুৰুবা সখী আপোনাৰ বাবে বাট চাই আছে জয় কৃষ্ণ বাসুদেৱ জয় কুণ্ডিল কৰি জয় হওক গুৰুবা আপোনাৰ চৰণত সহস্ৰ কোটি প্ৰণিপাত মই তোমাক লৈ অথই সন্তুষ্ট মোৰ কৃষ্ণ গোহাঁয়ে তোমাৰ মনৰ অভিষ্টখিনি পূৰণ কৰে বাৰু কোৱাচোন এই বুঢ়া ভকতক তুমি কিয় মাতিলা এই বামুণেনো তোমাক তেনেদৰে সহায় কৰিব পাৰে গুৰুবা ভাবিছিলো দ্বাৰকাপতি শ্ৰীকৃষ্ণক পত্নী ৰূপে লাভ কৰিব পাৰিম ভাবিছিলো মোৰ সোণৰ সংসাৰত হিয়া মানিকৰ ফুল ফুলিব লতা কটা নহয় সিদ্ধি বাটত আছে কণা বিধি গুৰুবা মোৰ জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে মোক উলিয়াই দিবলৈ সেই দুষ্টমতী শিশুপালক মাতি পঠাইছে গুৰুবা সেই পাপীটোৰ নাম শুনিলে মোৰ জীৱটো ওলাই যাব খোজে গুৰুবা ওলাই যাব খোজে গুৰুবা আপুনি দ্বাৰকালৈ গৈ শ্ৰীকৃষ্ণ গোসাঁইক মাতি আনি ভাগিক জীৱন দান বুঢ়া বামুণেনো দ্বাৰকাৰ পৰা কৃষ্ণ গোসাঁইক কেনেকৈ আনি দিব পাৰে শুনা এই বুঢ়া ব্ৰাহ্মণক এই দায়িত্ব দিয়া মানে এই সাধাৰণ নিগনিক সেই আকাশত গৰুৰৰ দৰে উৰিবলৈ দিয়া একে কথাই আপুনি পাৰিব গুৰুবা আপুনি পাৰিব কান্দিছে দেখোন কি কৰা দ্বাৰকাৰ পৰা কৃষ্ণ গোসাঁই আনি দিব লাগে আপুনি পাৰিব গুৰুবা আপুনি পাৰিব ঠিক আছে আইদেউ তুমি যেতিয়া কৈছা মই এই দ্বাৰকাৰ পৰা কৃষ্ণ গোসাঁইক আনি দিম মোৰ মানে কত এইটো কোনো টান কাম নহয় এই দ্বাৰকাৰ কৃষ্ণহে নালাগে আকাশৰ পূৰ্ণ ধন্যমক তোমাৰ হাতত দিব মই
বেদনিধি মুখৰ বচন শিলৰ ৰেখা মুঠতে তুমি ধৈৰ্য কৰি থাকা মই এতিয়াই দ্বাৰকালৈ যাম দ্বাৰকালৈ যোৱা আৰু অহাৰ সময়খিনি তুমি ধৈৰ্য কৰি থাকা মই এয়া এবাৰো কোৱাচোন মই তোমাক কি কৰি দিব লাগে গুৰুবা লোৱা এই পত্ৰখন শ্ৰীকৃষ্ণ মই চকুৰ পানীৰে লিখি পঠিয়াইছোঁ বুলি কবা আৰু কবা কায় বাক্য মনে শুদ্ধ চিন্তে মই তেওঁ স্বামী নিৰ্বাচন কৰিছোঁ প্ৰেমৰ পত্ৰ দিব লাগে এই বুঢ়া বামুণে ঠিক আছে দিয়া ওলালো মই দ্বাৰকালৈ যোৱা আৰু অহাৰ সময়খিনি তুমি ধৈৰ্য ধৰি থাকা মই সাউতকৈ ঘৰৰ পৰা মাত এষাৰ মাতি আহোঁগৈ তুমি সেই বামুণৰ ওচৰলৈ নগৈ বাহিৰে বাহিৰে দ্বাৰকালৈ যাব নোৱাৰিবানে এই কথাতে কয় নহয় মোৰ যাত্ৰা যাৰ সৰ্বসিদ্ধিতা তাই মোক ফকৰা যোজনা মাৰি শুনাবলৈ তই ঘৰৰ মূল কি বুজি পাবি প্ৰথমে তই নিজৰ ঘৰখন পাতি ল তাৰ পাছত যি মন যায় কবি বুজিছ কবি কৈ কাৰ লগত গুৰুবা কাৰ লগত কাৰ লগত সুধিছ শুন প্ৰথমে কৃষ্ণ গোসাঁইৰ লগত আমাৰ আইদেউৰ যোৰাটো লগাই লওঁ তাৰ পাছত কেঁচা কল থোকা কাটি দিহা লগাম বাপেকে ঘৰ বন্ধাৰ কথা তুমিহে দায়িত্ব লৈছা আগে সখী ঘৰখন পাতি লোৱা তাৰ পাছত কথা চিন্তা কৰিবা প্ৰথমে কৃষ্ণ গোসাঁই আৰু গোসাঁনী যোৰাটো লগাই লওঁ আৰু কাৰ লগত সুধিছ কাৰ লগত কাৰ লগত সুধিছে আদাক দেখি উঠেগা সেইটোৰে বোলে মুখা তোমাৰ নিচিনা বৃদ্ধ এটালে মদন মন্দিৰ হ'বলৈহে পাৰিছে কিয়নো খং কৰিছ আমাৰ বামুণী পুৰি হ'ল সেইবাবে এতিয়া লগ এটা লাগে সেইবাবেহে কৈছো মই আৰু তাইৰ লগত মুখ চুপতি মাৰি নাথাকো বুজিছা ওলালো মই দ্বাৰকালৈ তুমি ভালদৰে থাকিবা কন্ধা কটা কৰি নাথাকিবা বুজিছা ওলালো মই দ্বাৰকালৈ কৃষ্ণ কৃষ্ণ তুমি মাৰিলেও মাৰিবা তাৰিলেও তাৰিবা তোমাৰ ওপৰতে মোৰ সহস্ৰ বিশ্বাস কল্যাণ হওক ওলালো যাওঁ মই দ্বাৰকালৈ কৃষ্ণ কৃষ্ণ বলা সখী আমিও সন্ধ্যা আৰতি গ্ৰহণ কৰিম বলা সখী শ্ৰী কৃষ্ণায় নমো নম নম পংকজ নাভায় নম পংকজ মলিন নমস্তে নমো নম কৃষ্ণ ৰুক্মিণী তুমি মোক একেবাৰে গুৰ মাৰি গংগাতে পেলালা তুমি যদি এই জনমত মোক বৈকুণ্ঠপুৰীলৈ মত্যৰ বৈকুণ্ঠপুৰীলৈ পতকি কৰি নপতালাহেঁতেন
এই বুঢ়া ব্ৰাহ্মণে এই জনমত বৈকুণ্ঠপুৰী দেখাৰ সৌভাগ্য নহ'লহেঁতেন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সৌভাগ্য বুলি কেনেকৈ জানিলা বুঢ়া ভকত? দ্বাৰকা ইমান সাধাৰণ ঠাই নহয়। গৈ পোৱাৰ লগে লগে তোমাৰ চকু জলক তবক কৰি উঠিব। লাখ লাখ কাৰেং, তাৰ মাজত কৃষ্ণ গোসাঁই কাৰেংটো বিচাৰি পাবা জানো? যদি পোৱাও দৌৰিবোৰে ভিতৰত সোমাব দিলেহে পাৰিবা। কি কথা কৈছা? কি কথা কৈছা? কৰ দ্বাৰকা কোন ইমান দূৰ বাট মৰিবলৈ যায় দ্বাৰকাৰ কথা ক'বলৈ আহিছে? মোক ফাঁকি দি হাৰিব নোৱাৰিবা বুঢ়া ভকত। তোমাৰ পত্ৰখনি ওলাই গৈছে নহয়। কোনে তুমি? কোন তুমি? কোন তুমি? মই এজন সামান্য বৈৰাগী ভকত। দেশে বিদেশে ঘূৰি ফুৰো মই। দ্বাৰকালৈ প্ৰায় মই গৈ থাকো। মোৰ বোধেৰে ইমান দূৰ বাট তোমাৰ বাবে অতিক্ৰম কৰি যোৱাটো বৰ কঠিন হ'ব বুঢ়া ভকত। এই গোসাঁই নামে একমাত্ৰ সাৰথি মোৰ। গোসাঁই নাম লৈ লৈ মই সেই দ্বাৰকালৈ যাবলৈ আহিছো। নহ'লেনো এই বুঢ়া ব্ৰাহ্মণৰ কি শক্তি আছে এই সাগৰৰ বক্ষ ফালি মানিক বিচাৰি অনাৰ? তেন্তে ব'লা, ময়ো তোমাৰ লগত গৈ গোসাঁই থানত সেৱা ভাগ কৰি আহোঁগৈ। তুমিও যাবা? ময়ো যাম। কৃষ্ণ হে ভগৱান, তুমি এই বুঢ়া ব্ৰাহ্মণৰ অৱস্থা চাই ব্যৱস্থা এটা কৰি দিছা। কৃষ্ণ কৃষ্ণ। আমি দুই একেলগে দ্বাৰকালৈ যাওঁ আমাৰ গোসাঁইজনৰ ওচৰলৈ। কৃষ্ণ। কিন্তু বুঢ়া ভকত, মই যে তোমাৰ লগত যাম, তাৰ বিনিময়ত মোক কি দিবা? তুমি ইমান খকুৱা? তোমাৰ যদি ইমানেই লোভ, কৃষ্ণ গোসাঁই মোক যিখিনি দিব তাৰে আধাখিনি মই তোমাক দিম, হ'ব? যদি এটা ফুটা কৰি তেতিয়া এই ফুটা কৰিটো তোমাৰ সেই ফুটা কপালত এফাল এফাল পলাই দিয়া। মোৰ তোমাৰ ভাগৰ বস্তু একোকে নালাগে বুঢ়া ভকত। মই যথা সময়ত ৰুক্মিণী দেৱীৰ পৰা নিজেই মাঙি লম। তুমি ৰুক্মিণী দেৱীৰ নাম ললা? তুমি সৰবজান নেকি? তুমি ৰুক্মিণী দেৱীৰ পত্ৰবাহক হ'ব পাৰা, আৰু মই সৰবজান হ'লে কিবা জগৰ লাগিব নেকি বুঢ়া ভকত? তোমাক মই চিনি পাইছো। তুমি কিন্তু কম ভকত নোহোৱা বুঢ়া ভকত। কোনোবা ঋষি মুনি মোৰ আগত বুঢ়াৰ আগত চেঙেলি পইচা, বুজিছা? এতিয়া আৰু মই তোমাক এৰিবলৈ নাই। দুই মিলি আমি সেই দ্বাৰকালৈ যাওঁ। সেই বুলিতো তোমাৰ হাতত ধৰা দিছো বুঢ়া ভকত। ভালদৰে চোৱাচোন। হওঁ যে কোনদিন লৈ পাৰ, কোনদিন লৈ পাৰ? দুয়োৱে হৰি নাম গাই গাই হৰি ভকত হৈছিল। দুয়ো একেলগে গাই গাই পাহৰি গলা নেকি বুঢ়া ভকত? হৰি ভকত হৈছিলো কোনদিন লৈ পাৰত? কৃষ্ণ কৃষ্ণ। ভালদৰে চোৱা বুঢ়া ভকত। এতিয়া মই ধৰিব পাৰিছো, তাৰমানে তুমি মোৰ হৰি ভকত দেৱৰ কি নাৰদ বুঢ়া ভকত। তুমি এই বুঢ়াই বহুত পাইছা হে প্ৰভু। তুমি তোমাৰ অপাৰ মহিমা
বুঢ়া ভকত হৰি ভকত এই বহুত দিনৰ মূৰত তোমাক লগ পালো তোমাৰ নিশ্চয় ভাল ব'লা এতিয়া যেতিয়া আমি হৰি ভকত লগ হৈছো যাওঁ সেই তাৰকা নগৰলৈ একেলগে বুঢ়া ভকত এই বহুত দিন মই তোমাৰ মুখত হৰি নাম শুনাই নাই গোৱা ধৰা তুমি হৰি নাম এখাৰি ধৰা তুমিও হৰি নাম গাই গাই একেবাৰে সেই তাৰকা নগৰ মই গাম তুমি মোৰ লগে লগে গাই যাব লাগে গাম 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 এই হৰি নাম বিচাৰি এখালো বাথৰি এই ৰাম নাম বিচাৰি খালো বাথৰি কোন আছে বুঢ়া ভকত হৰিনাম 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 হৃদয় আমি যাওঁ হৰিনাম কৃষ্ণ কৃষ্ণ ধৰা ধৰা এই হৰি নাম বিচাৰি খালো Oh
রাজ্যরে এত সত্যি সম্রাটে মই নম্বরে জরাসন্ধ মোর ভয়তে তিনি উত্তলিত আজি ধরে কপিব লাগিছে মোরে ধুমাহুরে প্রকৃতিতে মোহিত হই সেদিন আছে শিশুপাল আর কন্দিল রাজ্যরে যুবরাজ রুক্মবীরে মোর লগতে মৃত্যুত স্থাপন করিছে ভীষ্মক রজয় তেওঁৰ কন্যা রুক্মিণীর স্বয়ম্বরে করিছে আয়োজনে আর সেই স্বয়ম্বর রজা প্রজা সকলোকে জনাইছে নিমন্ত্রণ মোর বন্ধু রুক্মবীরে মোক সেই সভালৈ পত্র যুগে করিছে নিমন্ত্রণ মই সেই সভালৈ যাবই লাগিব সেই নিমন্ত্রণ পাই মোর গা একেবারে উত্তাল হয়ে উঠেছে চলে বলে কৌশল করি হলেও রুক্মিণীক মই গ্রহণ করিবই লাগিব যাও যাও মই রুক্মিণী স্বয়ম্বর সভালৈ প্রবে কয় মাঝে বিশ্বকে তুরা রে
বিশাল সাম্ৰাজ্যৰ এক সত্ৰী সম্ৰাট মই, নাম মোৰ বিশ্বকেতু। অতি বিচক্ষণতাৰে সুবিবচাৰে এই ৰাজ্য মই কৰিছোঁ শাসন। কুন্দিল ৰাজ্যৰ ৰাজন ভীষ্মক নন্দিনীৰ পাতিছে স্বয়ম্বৰ, আৰু সেই সভালৈ ৰাজ্যৰ নানা ৰজা মহাৰজা সকলোকে কৰিছে নিমন্ত্ৰণ। পদ্মৰ দ্বাৰা আমাক কৰিছে নিমন্ত্ৰণ সেই সভালৈ। গতিকে নকৰি পলম, এতেক্ষণে যাত্ৰা কৰোঁ মই কুন্দিল নগৰে। বিশাল কলিঙ্গ ৰাজ্যৰ এক সত্ৰী সম্ৰাট মই, নাম মোৰ দন্ত বক্ৰ। সমগ্ৰ ধৰণীৰ মাজে নাই কোনো মোৰ সমকক্ষ প্ৰতিযোদ্ধা। অসীম বীৰত্বৰে মোৰে বিৰুদ্ধাচাৰী ৰাজেন্দ্ৰ মণ্ডলীক কতবাৰ কৰিলো পৰাস্ত অতি নৃশংসভাৱে। অজস্ৰ তন্তৰ ঘটালো মই সৃষ্টিৰ বুকুতে। মোৰে প্ৰতিদ্বন্দ্বী নৃপতিসকলে কালৰূপী আখ্যা দিয়ে মোক। পিছে দুটৰ মুখে মই জানিব পাৰিছো এটি সুখৰ বতৰা। কুন্দিলৰ ৰাজনন্দিনী ৰুক্মিণী সুন্দৰীৰ স্বয়ম্বৰ হেনো কৰিছে আয়োজন। ময়ো বৰ বেসাজি ৰুক্মিণীক কৰি ল'ম অৰ্ধাংগিনী।
আৰু এই কাৰ্যত কৰে যদি কোনোবাই মোৰ বিৰুদ্ধাচৰণ চলে বলে কিম্বা কৌশল প্ৰয়োগ কৰি হ'লেও তাক মই কৰিম ব্যৰ্থ। যাওঁ মই কন্দিল নগৰে স্বয়ম্বৰ সভালৈ। ৰুক্মিণী ৰবা মই গৈ আছো ৰুক্মিণী।